90.8 ৰেডিঅ' জ্ঞান মালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছোঁ কংকন। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ শিক্ষা জীৱনৰ পৰা বৃত্তিগত জীৱনলৈ বিষয়ক কথিকাটিৰ অন্তিম খণ্ড। এই কথিকাটি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক শ্ৰীযুত প্ৰাঞ্চুৰাজ কৌশিকে। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা, সুৰক্ষিতভাৱে আছা। আজি মই ইয়াৰ আগৰ এপিছডটো কণ্টিনিউ কৰি পেলাই প্ৰফেশ্যনেল লাইফত আমি কি বস্তু আমি ফেচ কৰিব পাৰোঁ বা প্ৰফেশ্যনেল লাইফত নতুনকৈ জইন কৰাৰ পিছত আমি কেনেকৈ এডজাষ্ট হ'ম সেইখিনি বিষয়ে যে আমি লাষ্ট এপিছডটোত ডিছকাছ কৰি আছিলোঁ। এটা কথা মনত থ'বা, মই এটা 6H মডেল বুলি এটা বস্তু ক'বলৈ গৈ আছোঁ। এই 6H মডেলটোত তোমালোকে ধ্যান ৰখাটো খুব উচিত আচলতে দেই চাকৰি জীৱনত। সেই H কেইটা কি হয় মই কৈ আছোঁ। এটা হৈ গ'ল অনেষ্টি, এটা হৈ গ'ল হাৰ্ড ৱৰ্ক, এটা হৈ গ'ল হাংগাৰ, এটা হৈ গ'ল হেল্থ, এটা হিউমিলিটি, এটা হৈ গ'ল হিউমেন ভেলিউজ। অনেষ্টি চোৱা, কোনো মানুহে ডিজনেষ্ট মানুহ এজনৰ লগত কাম কৰিবলৈ ইচ্ছা নকৰে আচলতে। তুমি যদি ডিজনেষ্ট হোৱা, তুমি যদি ঠগি পেলাই কাম কৰা, মানুহক ঠগিবলৈ চেষ্টা কৰা, তেতিয়া তুমি এদিন বা দুদিনহে ঠগিবলৈ পাৰিবা, মানুহে তোমাক খুব বেয়া পাব। তুমি যদি কৰাপ্টেড হোৱা, মানুহে খুব বেয়া পাব আৰু আল্টিমেটলি প্ৰফেশ্যনেল লাইফত সেইটো এফেক্ট কৰিবই, তোমাৰ চাকৰি পৰ্যন্ত যাব পাৰে বা হয়তো কিছু ক্ষেত্ৰত বেছি একদম এক্সট্ৰিম কেছেছত ইউ মে ইভেন হেভ টু ফেচ লিগেল ইছ্যু ফেচ কৰিবলগীয়া হ'ব পাৰে। চ' সেইটো কাৰণে সদায় অনেষ্টি ওপৰত এমফেচাইজ কৰি পেলাই আগবাঢ়িবলৈ চেষ্টা কৰিবা। দ্বিতীয়তে হৈ গ'ল হাৰ্ড ৱৰ্ক। কষ্ট কৰিলেহে ফল পাবা, সেইটো একদম চিম্পল এটা মন্ত্ৰ হয়। কষ্ট নকৰিলে কোনো মানুহ আগবাঢ়িব নোৱাৰে যিকোনো ক্ষেত্ৰত। এইটো ষ্টুডেণ্ট যেতিয়া আছিলা তেতিয়াও প্লাছ প্ৰফেশ্যনেল লাইফত ভৰি থ'লেও ইউ উইল আল্টিমেটলি হেভ টু ৱৰ্ক হাৰ্ড। অনলি দেন ইউ উইল গেইন ইন লাইফ, দেন ইউ উইল মাৰ্চ আহেড ইন লাইফ। এইটো বস্তু সদায় মনত থ'বা। নেক্সট হৈ গ'ল হাংগাৰ, ভোক মানে এইটো নাই বুজা যে কি এনি টাইম খাই থাকিবা দেই। খোৱা বস্তুৰ ভোকটোৰ কথা মই কোৱা নাই, মই কৈছোঁ হাংগাৰ ফৰ ছাকচেছ, হাংগাৰ ফৰ এচিভিং ছামথিং। কিবা এটা বস্তু এচিভ কৰাৰ যোনটো ভোক, মনত সেই উৎসাহটো হ'ব লাগিব, ইচ্ছাটো হ'ব লাগিব, তেতিয়াহে তোমালোকে কাম কৰিবা। আজি যেতিয়া মোৰ ভোক লাগে তেতিয়াহে মই খোৱা বস্তুৰ ওপৰত ধ্যান থওঁ, হয় নহয়? তেতিয়া মই ৰান্ধিবলৈ যাওঁ, ভালকৈ ৰান্ধি মেলি মই খাওঁ। আৰু ঠিক একেদৰে যেতিয়া তোমালোকৰ চাকৰি জীৱনত প্ৰফেশ্যনেল গ্ৰ'থ কৰিবলৈ, প্ৰফেশ্যনেল লেডাৰটোৰ ওপৰত উঠিবৰ কাৰণে যদি তোমালোকৰ হাংগাৰেই নাই, ভোকেই নাই, তো তোমালোকে কাম নকৰিবা। সদায় সাধাৰণভাৱে কাম কৰিয়ে তোমালোকে আগবাঢ়ি যোৱাৰ চান্সেছবিলাক বাঢ়ি যায়। সেইটো কাৰণে কৈছোঁ, সেই ভোক থাকিলে কষ্ট কৰা হয়, কষ্ট কৰিলেহে ফল পোৱা যায়। এই বস্তুবিলাক ইণ্টাৰ কানেক্টেড হৈ আছে। নেক্সট হৈ গ'ল হেল্থ, স্বাস্থ্যৰ ওপৰত ধ্যান ৰাখিবা। যোনজন এমপ্লয়ী বৰ অসুখীয়া হয়, বেমাৰ আজাৰ বহু কম সময়ৰ ভিতৰে হৈ থাকে, বৰ শ্বৰ্ট ইণ্টাৰভেলত হৈ থাকে, তেনেকুৱা এমপ্লয়ী এজনক কেতিয়াও এছেট হিচাপে লোৱা নহয়। কোম্পেনীয়ে চোৱা এদিন দুদিন তেনেকুৱা টাইপৰ তোমাৰ ঠিক আছে, বেমাৰটো কোনো কৈ নাহে, বেমাৰ যদি কেতিয়াবা হয় সেইটো কথা বেলেগ, ওৱান্স ইন আ ব্লু মুন বা হৈছে। কিন্তু আল্টিমেটলি তুমি যদি সঘনাই বেমাৰ পৰিবলৈ ধৰা, নিজৰ স্বাস্থ্যৰ যদি কেয়াৰ নোলোৱা, তেতিয়া কিন্তু কোম্পেনীৰ কাৰণে তুমি এটা লাইবিলিটি হৈ যাবা, এছেট নোহোৱা। আৰু তেতিয়া সাধাৰণতে কোম্পেনী মে হেভ টু আস্ক ইউ টু লিভ। অ'কে, সেই বস্তুবিলাক ধ্যান থ'বা। নেক্সট হৈ গ'ল হিউমিলিটি। এই হাম্বলনেছটো কেতিয়াও পাহৰি নাযাবা। সদায় মানে কনফিডেণ্ট হৈ থাকিবা, কিন্তু হাম্বল হৈ থাকিবা। মানুহক হাম্বলি বিহেভ কৰিবা। মানুহৰ লগত ডিল কৰোঁতে সদায় হাম্বল হোৱাটো খুবেই বাঞ্ছনীয়। অতিৰঞ্জিত কৰিব গ'লে খুব বেয়া, বেছি পম্পাছ হ'ব গ'লে খুব বেয়া। চ' সেই বস্তুবিলাক ধ্যান থ'বা, এনেকুৱা যাতে তোমালোকৰ লগত যাতে যোগ দিয়া নহয়। নেক্সট হৈ গ'ল হিউমেন ভেলিউজটো খুব ইম্পৰ্টেণ্ট হয়। এজ এন HR মেনেজাৰ মোৰ প্ৰিভিয়াছ চাকৰিত মই কিছুমান ডিচিজন এনেকুৱাকৈ ল'বলগীয়া হৈছিলে য'ত কাৰোবাৰ চাকৰি পৰ্যন্ত যোৱাৰ চান্সেছ আহি গৈছিল। তেতিয়া কিন্তু চোৱা, এটা কথা মনত ৰখাটো উচিত, সেই ডিচিশ্যনবিলাক লওঁতে মই ব্যক্তিগতভাৱে 10 বাৰ ভাবি চাইছিলোঁ যে এই মানুহজনৰ চাকৰিটো বচাব পৰাৰ কিবা সুযোগ আছে নেকি। আৰু তেওঁৰ লগত মই পাৰ্চনেলি ডিছকাছো কৰিছিলোঁ যে তুমি লাগিলে এখন এপ'লজি লেটাৰ দি দিয়া বা কিবা কৰি দিয়া, তেনেকুৱা ধৰণৰকৈ কৰি পেলাই সেইবিলাক চেষ্টা কৰিছিলোঁ যাতে মানুহজনৰ চাকৰিটো নাযায়। কিন্তু যদি মই ডাইৰেক্ট ৰুল বুকখন ফ'ল' কৰোঁ, য়েছ এক্স কামটো কৰিলে এক্স কামটোৰ কাৰণে কি লিখা আছে, একশ্যন কি হ'ব, যে ডিছমিছেল ফ্ৰম ছাৰ্ভিচ, তেওঁক ডিছমিছ কৰি দিয়া। চ' তেনেকুৱা হ'লে দেখোন মানুহবিলাক বৰ মেকানিকেল হৈ যাব। চ' সেইটো বস্তু হ'ব নালাগে। আৰু এইটোও কোৱা নাই যে তোমালোকে ৰুল বুকখন ফ'ল' নকৰিবা, ৰুল বুকখন ফ'ল' কৰিব লাগে, কিন্তু চান্সেছ দিয়াটো খুব আচলতে বাঞ্ছনীয়, খুব ভাল। মিনছ ইট ফলছ আণ্ডাৰ হিউমেনিটি, এইটো হিউমেনিটি আণ্ডাৰত পৰে আচলতে, সেই বস্তুটো ধ্যান থ'বা। নেক্সট আমি এটা বস্তু মনত ৰখাটো উচিত যে যেতিয়া আমাক দায়িত্ব দিয়া হয় ন, দায়িত্বৰ লগত আমাৰ ওপৰত একাউণ্টেবিলিটি এটা আহি যায়। আমাক দায়িত্ব দিছে, আমাক প্লাছ লগতে আমাক ৰিৱাৰ্ডছো দিছে, বা আমি যিখিনি কাম কৰিছোঁ সেই কামখিনিৰ বাবদ আমাক তোমাৰ পইচা দিছে। সেইখিনি পোৱাৰ লগে লগে আমাৰ একাউণ্টেবিলিটি এটা আহি যায়। আজি আমি কাৰ ওপৰত একাউণ্টেবল? উই আৰ একাউণ্টেবল টু দ্য টিম। আমি যোনটো টিমৰ লগত
থাকি কাম কৰিছোঁ, টিমৰ ভিতৰত থাকি কাম কৰিছোঁ, সেই টিমটোৰ প্ৰতি আমি একাউণ্টেবল হয়। আমি একাউণ্টেবল হয় আমাৰ বছৰ প্ৰতি, আমাৰ যোনজন আমি যাক ৰিপৰ্ট কৰোঁ, আমাৰ যোনজন মেনেজাৰ হ'ব বা অফিচাৰ হ'ব বা বছ হ'ব, যাক আমি ৰিপৰ্ট কৰোঁ, তেওঁৰ ওপৰত আমি একাউণ্টেবল হয়। আমি একাউণ্টেবল হয় টু দ্য পিপল, অল দ'জ ক্লায়েণ্টছ, all those stakeholders, all those customers who are associated to the company. And above all, we are accountable to ourselves. আমি নিজৰ ওপৰতো accountable হয় ন? তো সেইকাৰণে আমি দায়িত্ব লৈছোঁ, আৰু দায়িত্ব লৈ পেলাই আমি যদি ৰেছপনচিবিলিটি বা একাউণ্টেবিলিটি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি এজন প্ৰফেচনেল হিচাপে আমি আগবাঢ়িব নোৱাৰিম। এতিয়া একাউণ্টেবিলিটিৰ উদাহৰণস্বৰূপে মই তোমালোকক এটা কথা কৈ আছোঁ। ছাপ'জ মোক কিবা এখন ফাইল প্ৰচেছ কৰিব দিলে। আজি সেই ফাইলখন মই প্ৰচেছ কৰিলোঁ, কৰি পেলাই নেক্সট তোমাৰ টেবুলখনলৈ ফাইলটো গ'লগৈ। আজি মোৰ ছিনিয়ৰে, আমাৰ বছাই যদি সোধে যে আমুক কামটো হ'লনে নাই, মই যদি এনেকৈ কওঁ যে ছাৰ মোৰ কামটোতো মই কৰি দিলোঁ, মই আমুকলৈ ঠেলি দিলোঁ, সেইটো একাউণ্টেবিলিটি নহ'ল আচলতে। একাউণ্টেবিলিটি হৈ গ'ল যেতিয়ালৈকে সেই কামটো ফুলফিল হৈ নাযায়, যোনটো দায়িত্ব আমাক দিয়া হৈছে, সেই দায়িত্বখিনি অকল মোৰ টেবুলৰ পৰাই নহয়, নেক্সট টেবুলখন বা তাৰ নেক্সট টেবুলখন বা মোৰ আগৰ টেবুলখন, যিকেইজন মানুহে কাম কৰিছে তেওঁলোকে গোটেইকেইজনে মিলি আনটিল এণ্ড আনলেছ দ্য কনক্লুজনছ আৰ ৰিচড, সেই গ'লটো পোৱা নহয়, যেতিয়ালৈকে কামটো সম্পূৰ্ণ হৈ নাযায়, তেতিয়ালৈকে কিন্তু দায়িত্ব আমাৰ ওপৰত থাকে। ডেট ইজ ন'ন এজ একাউণ্টেবিলিটি। বহু ক্ষেত্ৰত দেখা যায়, স্পেচিয়েলি চৰকাৰী অফিচবিলাকত এইটো বস্তু মই প্ৰায় মোৰ অভিজ্ঞতা হৈছে যে এজন মানুহে নিজৰ টেবুললৈ অহা ফাইলখনৰ ওপৰতহে তেওঁৰ দায়িত্ব, তেওঁ কৰি পেলাই ঠেলি দিলে, সেইটো নহয় আচলতে। আমি চাকৰি মানে আমি উই আৰ ছাৰ্ভেণ্ট অফ দ্য কোম্পানী, উই আৰ ছাৰ্ভেণ্ট অফ দ্য পাব্লিক, উই আৰ ছাৰ্ভেণ্ট অফ দ্য গভৰ্ণমেণ্ট। আমি সেই বস্তুটো সদায় মনত থকাটো ভাল। চ' এই আমুকলে ফাইলটো ঠেলি দিলোঁ, কামটো তেওঁহে জানে ন, দিছ শ্বৰ্ট অফ আনচাৰ ইজ নট একচেপ্টেবল এট অল। এইটো বস্তু একেবাৰে ভুল। আৰু সেইটো কাৰণে সদায় নিজকে ট্ৰেইনিং দিবলৈ চেষ্টা কৰিবা যে কি তোমালোকে যাতে যিখিনি কাম দিয়া হয়, আনটিল এণ্ড আনলেছ দ্য গ'লছ আৰ এচিভড, তেতিয়ালৈকে যাতে আমি কামটো এৰি দিব নালাগে। আচলতে উই আৰ একাউণ্টেবল ফৰ ডেট। নেক্সট আমি এটা বস্তু ধ্যান থোৱাটো ভাল, ৱৰ্ক ষ্টেচন এথিক্স। ৱৰ্ক ষ্টেচন বুলি কাক কোৱা হয়? ৱৰ্ক ষ্টেচন মানে যোনটো জেগাত বহি পেলাই আমি কাম কৰোঁ। ইয়াৰ আগতে মই কৈ গ'লোঁ, যোনটো কেবিন হ'ব পাৰে, কিউবিকেল হ'ব পাৰে, ৰুম হ'ব পাৰে, বা সাধাৰণ টেবুল চকী এখনেই হ'ব পাৰে। তাৰ কিছুমান তোমাৰ এটিকেট আছে, অ'কে, তাৰ কিছুমান মানে শিষ্টাচাৰ আছে। সেই শিষ্টাচাৰবিলাক মনত ৰখাটো ভাল। সৰ্বপ্ৰথম হৈ গ'ল ৰেচপেক্ট প্ৰাইভেচি। আমি বাকী মানুহবিলাকৰ প্ৰাইভেচিটোৰ ওপৰত আচলতে আমি ধ্যান দিব লাগে। তেওঁলোকৰ ব্যক্তিগত এটা জীৱন থাকে ন। এতিয়া চাম, যদি মই কোনোবা এটা বহু এমপ্লয়ীক মই দেখোঁ বা বহু মানুহক দেখোঁ যে কাৰোবাৰ ৰুমত সোমোৱাৰ আগতে নক নকৰে, ডাইৰেক্ট দুৱাৰখন ঠেলি পেলাই সোমাই যায়, এই বস্তুটো খুব ভুল। কিছুমানে কি কৰে, বৰ শব্দ কৰি কাম কৰি থাকে। আজি সেই অফিচটোত অকল মই কাম কৰি থকা নাই, মোৰ নিচিনা 10জন বা 100জনে কাম কৰিব পাৰে। মই যদি বেছি শব্দ কৰি কাম কৰোঁ, বহুতৰ ক্ষেত্ৰত বহুতৰ ডিষ্টাৰ্ব হ'ব পাৰে বা অসুবিধা হ'ব পাৰে। সেই বস্তুটো ধ্যান ৰখাটো উচিত। কেতিয়াও বেছি শব্দ নকৰিবা, কাৰণ এই শব্দবিলাকে মানুহক ডিষ্ট্ৰেক্ট কৰে, এনয় কৰে, খং উঠি পৰ্যন্ত হ'ব পাৰে, ডন পৰ্যন্ত হ'ব পাৰে। এইবিলাক বস্তু ভুল। আৰু এটা বস্তু সদায় মনত ৰাখিবা, এই শব্দটো খুব ইম্পৰ্টেণ্ট হয়, নক 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 বিফৰ এণ্টাৰিং। এইটো খুব ইম্পৰ্টেণ্ট কথা দেই। সকলোকে মোৰ এটা অনুৰোধ যে যেতিয়াই আনৰ ৰুমলৈ যোৱা বা যিকোনো জেগাত যোৱা, সদায় প্লিজ ট্ৰাই টু নক অন দ্য ড'ৰ। ডেট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট। এইটো বহু ক্ষেত্ৰত বহুতে নকৰে কিন্তু। আৰু এটা বস্তু খুব কমন মানুহৰ এটা ভুল কৰে, ছাপ'জ মোৰ এডাল কলম নাই বা মোৰ ওচৰত ষ্টেপলাৰটো নাই বা মোৰ তোমাৰ ধৰা আঠা মানে এডহেচিভ নাই, তো মই লোকৰ টেবুলৰ পৰা ঘপককৈ উঠাই পেলাই মই ষ্টেপল কৰি ল'লোঁ। এনেই দেখিবলৈ গ'লেতো চাবলৈ গ'লে খুব সাধাৰণ কথা, কিন্তু যদি তুমি ভালমতে ধ্যান থোৱা, সেইটো কিন্তু বেয়া কথা। তেখেতক নুসুধাকে, যোনজন মানুহৰ সেই ষ্টেচনেৰীটো হয়, তেখেতক নুসুধাকে বা তেওঁৰ পাৰ্মিশ্যন নোলোৱাকৈ মই সেই বস্তুটো ইউজ কৰাটো এইটো এটিকেটৰ ভিতৰত নপৰে আচলতে। সদায় সুধি পেলাইহে কাম কৰিবা। নেক্সট হৈ গ'ল যে কি ডোণ্ট ইট ইন ৱৰ্ক ষ্টেচনছ এণ্ড এভইড বিং স্মেলি। বহু ক্ষেত্ৰত দেখা যায়, আমি যোনটো জেগাত কাম কৰোঁ, য'ত আমি চাকৰি কৰোঁ বা য'ত বহি পেলাই আমি কৰ্ম কৰোঁ, সেই জেগাবিলাকত জোঠা বাচন বৰ্তন এইবোৰ কিছুমানে খাই বৈ পেলাই থয়, গোন্ধাই থাকে, বা ৰুমবিলাকতে খাওঁ। এইটো কিন্তু বৰ বেয়া কথা। এইটো আটাইতকৈ যদি এটিকেটলেছ কাম হৈ গ'ল সেইটোৱে। আমি আমাৰ কেবিনত বহি টিফিন খাব পাৰোঁ, কিন্তু ইয়াৰ অৰ্থ এইটো নহ'ল যে কি মই গোটেই টেবুলে চেবুলে তোমাৰ তেল তুল পেলাই একদম ৰচুন আদা পিঁয়াজৰ গুণ তাত একদম স্প্ৰেড কৰি পেলাই মই কাম কৰি আছোঁ। সেইটো বস্তু অতি ভুল। যেতিয়াই খাবা, খোৱা হৈ গ'ল, যদি খাইছা, খোৱাৰ পিছত বাচন বৰ্তনখিনি কিন্তু নি পেলাই য'ত পেণ্ট্ৰি থাকে বা য'ত ধোৱা জেগা থাকে, সেই জেগাবিলাকত থবা বা ধুই পেলাই ভালকৈ থৈ দিবা। আৰু চাফ চিকুণতাটো মেইনটেইন কৰিবা, কাৰণ সেই কাম কৰা জেগাটুকুৰা য'ত মই কাম কৰিছোঁ, সেই জেগাটুকুৰা মোৰ কাৰণে মোৰ এটা বৰ সন্মানৰ জেগা। এইটো মোৰ কাৰণে এটা মোৰ ধৰ্মৰ লগত ৰিলেটেড ঠাই হয়। চ' সেই জেগাটুকুৰাক যদি সন্মান কৰিব নাজানা, তেতিয়ালৈকে এইটো এটিকেটৰ আণ্ডাৰত কেতিয়াও নপৰে। কিন্তু সেই বস্তুটো ধ্যান ৰখাটো খুব উচিত হয়। বহুতক দেখোঁ টেবুল চকীত ভৰি তুলি বহি থাকে। এইবিলাক বহুত ভুল কথা। এইবিলাক বস্তু কেতিয়াও হ'ব নালাগে। বহুতে যোন মানুহে অবজাৰ্ভ কৰি আছে, তেওঁলোকে কিন্তু এইবোৰ বস্তু অবজাৰ্ভ কৰি থাকে, আৰু এইবিলাকে তোমালোকৰ কনফিডেঞ্চিয়েল ৰিপৰ্টত কিন্তু এফেক্ট কৰে। এতিয়াই শিকি ল'বা যাতে ভৱিষ্যতে এইবিলাক বস্তু শুধৰাব পৰা যায়। নেক্সট হৈ গ'ল হেণ্ডশ্বেকছ।
আমি যেতিয়া মানুহক সম্ভাষণ কৰোঁ, সম্ভাষণ কৰাৰ কিছুমান ৰুলছ থাকে, সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি মনত থবা। যেতিয়া আমি হেণ্ডশ্বেক কৰিবলগীয়া হয়, মনত ৰাখিবা সাধাৰণতে সোঁ হাতখন ইউজ কৰিবা হেণ্ডশ্বেক কৰোঁতে। বহুতে হেণ্ডশ্বেক কৰোঁতে আকৌ কি কৰে, হাতখন বৰ পাতলকৈ অকল হাতখনহে দি দিয়ে, যেন কাঠৰ টুকুৰা এটাহে দি দিছে ধৰিবলৈ। সেইটো কথা নহয় আচলতে। হেণ্ডশ্বেক মানে কি, তুমি মানুহজনক এটা গ্ৰিপ এটা দিব লাগে, লাহেকৈ অকণমান তেওঁক চেপি ধৰিব লাগে হাতখন, কিন্তু ইমানো হেঁচা নিদিবা যে কি আঙুলি চাঙুলি ভাঙি যায়, সেইটো বস্তু আচলতে হ'ব নালাগে। হেণ্ডশ্বেক মানে এটা লাহেকৈ তেওঁক অকণমান এটা হেঁচা দিবা। ইট এক্সপ্ৰেছেছ ৱাৰ্মথ, এটা ৱাৰ্মথ এটা এক্সপ্ৰেছ কৰা হয়। 2বাৰ বা 3বাৰ হাতখন চেক কৰিবা, পাম্পিং এটা কৰি দিবা লাহেকৈ। ফাৰ্ম হ'ব লাগে কিন্তু ক্ৰিস্প হ'ব লাগে হা, সেই বস্তুটো ধ্যান থবা। আৰু হেণ্ডশ্বেকটো দিয়াৰ আগতে সদায় মনত ৰাখিবা যে তোমালোকৰ হাতখন শুকান হৈ আছে নাই, চাফা হৈ আছে নাই। বহুত জেগাত বহু মানুহক হেণ্ডশ্বেক দিছোঁ, কেতিয়াবা দেখোঁ যে একদম ঘামে চামে তিতি বুৰি থকা হাত এখন আগবঢ়াই দিয়ে, তাৰপাছত আকৌ গৈ পেলাই ৱাছৰুমত মোৰ হাতখন চাবোন দি ধুবলগীয়া হয়। সেইটো কি হ'ল, সেইটো সেই হেণ্ডশ্বেকটো ৱাৰ্মথ নহ'ল, সেইটো মোৰ এটা বিতৃষ্ণাহে হ'ল সেই মানুহজনৰ প্ৰতি, কি যে হাতত লগাই দিলে মোৰ। কিছুমানে খোৱা বোৱা বস্তু হাতত লগায়ো হেণ্ডশ্বেক কৰি দিয়ে। এই বস্তুবিলাক আচলতে ধ্যান থোৱাটো খুব উচিত। আৰু হেণ্ডশ্বেক কৰোঁতে বহুতে কি কৰে, হেণ্ডশ্বেকটো অকল এনেই হাতখন দিব লাগে দিয়েহে, নাই কোনো হাঁহি, নাই কোনো আই কণ্টেক্ট, এইবোৰ বস্তু হ'ব নালাগে। হেণ্ডশ্বেক দিছা মানে মানুহজনক আই কণ্টেক্টটো মেইনটেইন কৰিবা, হাঁহি এটা দি পেলাই সেই হেণ্ডশ্বেক কৰিবা। আৰু স্পেচিয়েলি ৱেন ইউ শ্বেক দ্য হেণ্ডছ অফ আ লেডি, যদি মহিলা এগৰাকীৰ হেণ্ডশ্বেক দিবলগীয়া হয়, আৰু বেছি পলাইট হ'বা আৰু জেণ্টেল হ'বা। হাতখন কিন্তু খুব সূক্ষ্মভাৱে ধৰিবা, একদম খুব মৰমত ধৰিবা হাতখন, আৰু এগ্ৰেছিভলি শ্বেক নকৰিবা, বৰ বেছি জোৰকৈ শ্বেক কৰি নিদিবা হাতখন। আৰু মহিলাসকলক যেতিয়া হেণ্ডশ্বেক কৰিবা, তোমালোকে হেণ্ডশ্বেক দি তোমালোকে হাতখন এৰি দিবা। বেছি দেৰিলৈকে তেখেতৰ হাতত কিন্তু স্পৰ্শ কৰাটো ভাল কথা নহয়। দিছ ইজ নট পাৰ্ট অফ এটিকেট। নেক্সট হৈ গ'ল বিজনেছ কাৰ্ডছ। আমি বহুতে ভিজিটিং কাৰ্ডছবিলাক দিওঁ। এই ভিজিটিং কাৰ্ডছ দিয়া বা লোৱা, ইয়াতো কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে। ভিজিটিং কাৰ্ড দিওঁতে সদায় কি কৰিবা, য'ত তোমালোকৰ ডিটেইলছখিনি লিখা আছে ভিজিটিং কাৰ্ডৰ, যদি কাৰোবাক দিবলৈ গৈ আছা, সেই বস্তুখিনিত হাতখন থৈ পেলাই তেখেতক কাৰ্ডখন নিদিবা। কাৰণ তেখেতে সদায় সেই ভিজিটিং কাৰ্ডৰ কৰ্নাৰ দুটাত, টপ কৰ্নাৰত দুখন হাতেৰে সাধাৰণতে চুকত ধৰি পেলাই তেখেতক আগবঢ়াই দিবা, খুব সযত্নে, খুব মৰমেৰে, যাতে মানুহজনে কাৰ্ডখন হাতত লৈয়ে তোমালোকৰ ডিটেইলছবিলাক দেখা পায়। সেই বস্তুটো ধ্যান থবা। আৰু হাঁহি এটা মাৰি পেলাই দিবা। আৰু যোনজনে ভিজিটিং কাৰ্ড ৰিচিভ কৰে, তোমালোকেওতো কাৰোবাৰ মানে ভিজিটিং কাৰ্ডছ ৰিচিভ কৰিবলগীয়া হয়, সেই ভিজিটিং কাৰ্ডছ ৰিচিভ কৰাৰ সময়ত ধ্যান থবা যে তোমালোকেও কাৰ্ডখন লৈ অকণমান কাৰ্ডখনৰ ওপৰত চকু ফুৰাবা, অকণমান পঢ়ি পেলাই কিবা এটা কমেণ্ট দিবা, লাইট কমেণ্ট এটা দি দিবা, পজিটিভ কমেণ্ট এটা। অ' ইয়'ৰ কাৰ্ড ইজ ভেৰি গুড, ইট লুকছ কুৱাইট গুড, বা ইয়'ৰ কোৱালিফিকেশ্যনছ আৰ ৰিয়েলি ভেৰি গুড, এনেকুৱা টাইপৰ কিবা এটা মানে অলপ এটা পজিটিভ দিবা, যাতে চ' দেট পাৰ্চন আণ্ডাৰষ্টেণ্ডছ দেট ইউ আৰ পেয়িং এটেনশ্যন টু দ্য ডিটেইলছ। আমি কেতিয়াবা কাৰ্ড এখন দিওঁ, কাৰ্ডখন ল'লে আৰু চিধা পেলাই দিলে ক'ৰবাত, মানে ধৰা পাৰ্চটোত ভৰাই দিলে বা ড্ৰয়াৰটোত ভৰাই থৈ দিলে, সেইটো বৰ আনএথিকেল হয়, ভাল নহয়। এতিয়া আমাৰ কিছুমান মিটিং বা ফোনৰো আমাৰ কিছুমান এটিকেটছ আছে, সেই বস্তুবিলাক ধ্যান ৰখাটো উচিত। সাধাৰণতে মিটিংবিলাক সদায় সময়মতে এটেণ্ড কৰিবা, আৰু নিজৰ নোটপেড আৰু কলম এইবিলাক বস্তু লগত লৈ যাবা। বহুতক দেখা পাওঁ মিটিংবিলাকত লৰা ধপৰাকৈ সোমাই এইটোৰ কাগজ এখন দেচোন, নোটপেডৰ পৰা কাগজ এখন ফালচোন, অকণমান মোক এডাল এই পেনডাল দেচোন, এই হুলস্থুল কৰি ফুৰে। এই বস্তুবিলাকে এটা ভাল ইমেজ এটা ক্ৰিয়েট নকৰে তোমালোকৰ দেই, সেইটো ধ্যান থবা। নিজৰ নোটপেড লৈ যাবা, নোট কৰি থবা, কলমডাল নিজৰ ল'বা, আৰু অলৱেজ বি আ গুড লিচেনাৰ। বেছি ইণ্টাৰাপশ্যন নকৰিবা। মিটিঙত যদি কোনোবাই প্ৰেজেণ্টেশ্যন দি আছে, বেছি ইণ্টাৰাপশ্যন নকৰিবা, কথাবোৰ শুনিবলৈ চাবা সূক্ষ্মভাৱে। যদি মনৰ কিবা ডাউট থাকে, সেই ডাউটবোৰ সময়ত যেতিয়া তোমালোকক সময় দিয়া হ'ব, সেইটো সময়ত হাত দাঙি পেলাই নিজৰ চান্স অহালৈকে ৰৈ এই ডাউটছবিলাক ক্লেৰিফাই কৰি ল'বা। আৰু অদৰকাৰী প্ৰশ্ন নুসুধিবা। কিছুমান মানুহ আমি লগ পাইছিলোঁ চাকৰি জীৱনত, অদৰকাৰী প্ৰশ্ন সোধে তোমাক ব্যতিব্যস্ত কৰিবলৈ। তেওঁলোকে জানে সেই উত্তৰটো কি হ'ব পাৰে, বা অলাগতিয়াল কিছুমান প্ৰশ্ন কৰি দিয়ে, তেতিয়া তোমাৰ ইমেজটো কিন্তু বেয়া হয়। সেই বস্তুবিলাক ধ্যান থবা। আৰু চেলফোনত যেতিয়া মোবাইল ফোন ইউজ কেনেকৈ কৰিব পৰা যায়, মোবাইল ফোন যেতিয়া চাকৰি ক্ষেত্ৰত বা অফিচত বা কাৰ্যালয়ত ইউজ কৰিবা, মোবাইল ফোনটো খুব কম সময়ৰ কাৰণে ইউজ কৰিবা, আৰু দৰকাৰী ফোনবিলাকহে ল'বা। বৰ বেছি দীঘলীয়া সময়লৈকে কথা পাতি নাথাকিবা। আৰু সাধাৰণতে মোবাইলৰ ৰিংটোনবিলাক অলপমান মানে ভলিউমটো ল' কৰি ল'বা। আৰু ৰিংটোনবিলাক ইউজ কৰোঁতে ভাল ৰিংটোন ল'বা দেই। এই GTA, ৱাশ্বিং পাউডাৰ, নিৰ্মা, আমুক তামুক এনেকুৱা ধৰণৰ ৰিংটোনবিলাক সাধাৰণতে নল'বা। এনেকুৱা বহু মানুহ লগ পাইছোঁ, আমাক এদিন কিছুমানে বিজনেছ মিটিঙৰ কাৰণে আহি থাকোঁতে মিটিঙৰ মাজতে মানুহজন দেখাত প্ৰফেচনেলি ভেৰি গুড এণ্ড স্মাৰ্ট, বাট যেতিয়া মোবাইলৰ ৰিংটোনটো বাজি যায়, ৱাশ্বিং পাউডাৰ, নিৰ্মা এনেকুৱা টাইপৰ হৈ যায়। চ' আল্টিমেটলি সেই মানুহজনৰ প্ৰতি আমাৰ ইম্প্ৰেশ্যনটো কি আহে, ইটছ ৰিয়েলি ভেৰি বেড। চ' সেই বস্তুটো ধ্যান থবা। এইবিলাক সৰু বস্তু, কিন্তু ধ্যান থোৱাটো খুব উচিত। কেতিয়াবা আমি কোম্পানীৰ ফোনবিলাক ৰিচিভ কৰিবলগীয়া হ'ব পাৰে, লেণ্ডলাইন থাকে বা কোম্পানীৰ নিজৰ মোবাইল ফোনতো হ'ব পাৰে। কোম্পানীৰ ফোনবোৰ যেতিয়া ৰিচিভ কৰিবা, কোম্পানীৰ ফোনবোৰ ৰিচিভ কৰোঁতে এটা কথা ধ্যান থবা, প্ৰথম সম্ভাষণ দি ল'বা দেই। গুড মৰ্ণিং হ'লে গুড মৰ্ণিং, বা নমস্কাৰ দিব পাৰা, য়েছ গুড মৰ্ণিং, আই এম ছ' এণ্ড আই এম দ্য এছিষ্টেণ্ট মেনেজাৰ, য়েছ হাউ মে আই হেল্প ইউ। এই বস্তুটো ক'বা, যে মানুহক মানে আগ্ৰহী মনোভাৱটো দেখুৱাবা, যে তোমালোক আগ্ৰহী তেখেতক সহায় কৰিবৰ কাৰণে, যোনেই ফোন নকৰক লাগিলে। আৰু
আৰু ফোনটো ধৰোঁতে বা ফোনত কথা পাতোঁতে বা যিকোনো ক্ষেত্ৰতে বডি লেংগুৱেজ আৰু প'শ্চাৰ্ছবিলাকৰ ওপৰত কিন্তু ধ্যান থবা। বহুতে অলপ আগতে কৈ গ'লোঁ যে চকীত বহিলেও হাত ভৰি তুলি পেলাই বহে, একদম বেকাকৈ বহে, আৰামে চকীত বহা নিচিনাকৈ বহে, সেইটো নহয়। সেই বস্তুবিলাক ধ্যান থবা, বডি লেংগুৱেজৰ ওপৰত ধ্যান থবা, আৰু সেইবিলাক ধ্যান থ'লেহে তোমালোক আগবাঢ়িবলৈ পাৰিবা আচলতে। শেষত মই কৈ থওঁ ইমেইলৰ ওপৰত। ইমেইলটো খুব ইম্পৰ্টেণ্ট হয়। ইমেইল লিখাৰ আগতে ছাবজেক্টবিলাক ক্লিয়াৰলি লিখিবা, যাতে মানুহে গম পায়, যেতিয়া যাক মেইল দিছা সেই মেইলবোৰ ছাবজেক্টটো দেখিয়ে গম পায় কি মেইল আহিছে। মেছেজবিলাক খুব ক্ৰিস্প দিবা, বেছি দীঘলীয়া মেছেজ নিলিখিবা। এইটো কোনো তোমালোকে ঘৰুৱা পত্ৰ লিখা নাই, এটা ইমেইল লিখিছা। ইমেইলৰ মেছেজবিলাক খুব ফ'কাছড হ'ব লাগে, আৰু বেছি এটেচমেণ্টছবিলাক নিদিবা। আৰু ইমেইল চেণ্ড কৰাৰ আগতে সদায় প্ৰুফটো পঢ়ি চাবা, কাৰণ ভুলে ভালে লিখি দিলে কি হয়, তোমালোকৰ ইমেজটো এফেক্ট কৰিব পাৰে, এটা নেগেটিভ ইমেজ আহিব। আৰু তোমালোকলৈ যদি কোনোবাই মেইল কৰিছে, প্লিজ ট্ৰাই টু ৰেছপণ্ড প্ৰম্পটলি, যিমান জল্দি পাৰা উত্তৰ দিবলৈ চেষ্টা কৰিবা। চ' এইখিনিকে কৈ মোৰ আজিৰ এই এপিছডটো সামৰিছোঁ। ভৱিষ্যতলৈ আকৌ লগ হ'ম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।